যেনেকুৱা কৰ্ম কৰা হয় তেনেকুৱাই ফল পোৱা যায়। মই কাৰো বেয়া কৰা নাই, কিন্তু মোৰ লগতে সদায় বেয়া কিয় হয়? যি মানুহে সদায় বেয়া কাম কৰে তেনে মানুহেই সদায় সুখত আৰু শান্তিত কিয় থাকে? আচলতে কৰ্মফল বোলা বস্তুটো আছেনে বাৰু? কৰ্মফলৰ নিয়মে আচলতে কেনেকৈ কাম কৰে? কৰ্মফল মানে এনেকুৱা নেকি যে ভগৱানে বহি বহি সকলো মানুহৰে ভাল বা বেয়া কৰ্মৰ শাস্তি বা পুৰস্কাৰ দিয়ে? নে ইয়াৰ আঁৰত আছে জীৱন আৰু মানৱ আচৰণৰ এক গভীৰ নিয়ম? এই ভিডিঅ'টোৰ জৰিয়তে কৰ্মফলৰ বিষয়ে সহজ ভাষাত কিছু কথা বুজোৱা হওক। প্ৰথমে বুজোৱা হওক আচলতে কৰ্ম মানে কি? কেৱল শৰীৰৰ শক্তিৰে কৰা কামকেই কৰ্ম বুলি কোৱা হয় নেকি? আমি সাধাৰণতে কৰ্ম মানে কেৱল কাম কৰাকেই বুজোঁ, কিন্তু সনাতন দৰ্শনৰ দৃষ্টিত কৰ্মৰ এক গভীৰ ৰহস্য বা গভীৰ অৰ্থ আছে। আপোনাৰ চিন্তা, আপোনাৰ উদ্দেশ্য, আপোনাৰ মনৰ ভাৱ, আপোনাৰ কথা আৰু আপোনাৰ কাম, এই সকলোৰে প্ৰভাৱক কৰ্ম বুলি কোৱা হয়। আপোনাৰ মনেৰে আপুনি যি ধৰণৰ ভাল বা বেয়া কথা চিন্তা কৰে সেয়াও কৰ্ম, আৰু ইয়াৰো প্ৰভাৱ আছে। ধৰি লওক আপুনি কাৰোবাক নিস্বাৰ্থভাৱে সহায় কৰিলে, আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ মানসিক অৱস্থাৰ ওপৰত পৰিব, আপোনাৰ মানসিক পৰিৱৰ্তন হ'ব। আনহাতে ধৰি লওক আপুনি কাৰোবাৰ লগত ঠগ বা প্ৰবঞ্চনা কৰিলে, অলপ সময়ৰ বাবে আপোনাৰ এনেকুৱা লাগিব পাৰে যে আপুনি প্ৰফিটত থাকিল বা আপোনাৰ লাভ হ'ল, কিন্তু এই নেগেটিভ কৰ্মৰ প্ৰভাৱ আপোনাৰ বাহ্যিক ৰূপত যিয়েই নহওক, কিন্তু আপোনাৰ আভ্যন্তৰীণ ৰূপত, যেনে আপোনাৰ মন, অভ্যাস আৰু আপোনাৰ চৰিত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। অৰ্থাৎ কৰ্ম কেৱল বাহিৰত ঘটা এটা ঘটনা নহয়। প্ৰতিটো কৰ্মই, লাগিলে ভাল কৰ্মই হওক বা বেয়া কৰ্মই হওক, ই আপোনাৰ ভিতৰতো প্ৰভাৱ পেলায়। আজি আপুনি যি চিন্তা কৰিছে, কাইলৈ ই আপোনাৰ অভ্যাস হৈ পৰিব, আৰু লাহে লাহে এই অভ্যাসেই আপোনাৰ চৰিত্ৰ হৈ পৰিব। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে কৰ্মফল মানুহে লগে লগে কিয় নাপায়? ভাল কৰ্মৰ ফল মানুহে লগে লগে কিয় নাপায়, বা বেয়া কৰ্মৰ ফল মানুহে লগে লগে কিয় লাভ নকৰে? চাওক, আজি যদি আপুনি এটা বীজ মাটিত ৰোপণ কৰে আৰু আপুনি যদি আশা কৰে যে ইয়াৰ পৰা মই কাইলৈ ৰাতিপুৱাই ফল খাবলৈ পাম, আপুনি ফল পাবনে? নিশ্চয় নাপায়। কাৰণ সেই বীজটো এডাল ডাঙৰ গছ হ'ব লাগিব, আৰু সেই গছডালে নিৰ্দিষ্ট সময়তহে ফল দিব। বীজটো লাহে লাহে ডাঙৰ হ'ব, তাত শিপা ওলাব আৰু এডাল গছ হ'ব, আৰু যেতিয়া নিৰ্দিষ্ট সময় আহিব, অৰ্থাৎ ফল দিয়াৰ সময় আহিব, তেতিয়াহে সেই গছডালে ফল দিব। ঠিক সেইদৰে যেতিয়া কোনো কৰ্মৰ নিৰ্দিষ্ট সময় আহিব, সেই নিৰ্দিষ্ট সময়মতেহে এই কৰ্মৰ ফল পোৱা যাব। আপুনি আজি এটা বীজ ৰোপণ কৰি কাইলৈ ৰাতিপুৱাই আপুনি ফল খাবলৈ কেতিয়াও নাপায়। নিৰ্দিষ্ট সময় আহিব লাগিব। আৰু ঠিক সেইদৰে কৰ্মৰ ফলৰ কাৰণেও নিৰ্দিষ্ট সময় আহিব লাগিব। গতিকে কোনোবাই ভাল কৰ্ম কৰিও আজি দুখত আছে, বা বেয়া কৰ্ম কৰিও কোনোবাই সুখ আৰু শান্তিত আছে। গতিকে কৰ্মৰ ফল নাই বুলি কেতিয়াও ভাবিব নালাগে। কাৰণ যেতিয়া নিৰ্দিষ্ট সময় আহিব, তেতিয়া কৰ্মই নিজৰ ফল দেখাব। কৰ্মৰ ফল নিয়তি, প্ৰকৃতি বা ভগৱানে দিয়াটো হওক বা নহওক, কিন্তু কৰ্মৰ ফলৰ বিষয়ে সাধাৰণভাৱেই বুজিব পাৰি। সাধাৰণভাৱে আপুনি বুজক, আপুনি যদি সদায় মিছা কথা কয়, তেনেহ'লে মানুহে আপোনাক বিশ্বাস কৰিবলৈ বাদ দিয়ে, আৰু মানুহে আপোনাক গুৰুত্ব নিদিয়া হয়। কাৰণ ইয়াৰ পৰা লোকচানটো আপোনাৰেই হ'ল। কাৰণ আপুনি এটা বেয়া কৰ্ম কৰিছে, আপুনি সদায় মানুহক মিছা কথা কয়, আৰু কেতিয়াবা যদি আপুনি সঁচা কথাও কয়, মানুহে আপোনাক বিশ্বাস কৰিবলৈ এৰি দিব। ঠিক সেইদৰে আপুনি যদি সদায় মানুহক ঠগ আৰু প্ৰবঞ্চনা কৰে, বা আপুনি কেৱল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে, আপুনি সদায় খং কৰে, তেনেহ'লে লাহে লাহে মানুহ আপোনাৰ পৰা আঁতৰিবলৈ ল'ব। এয়াও হৈছে আপোনাৰ কৰ্মৰেই ফল। কিন্তু আপুনি যদি কিবা এটা ভাল কৰ্ম কৰে, তেনেহ'লে আপোনাৰ অভ্যাস আৰু চৰিত্ৰ ভাল হ'ব। আৰু যেতিয়া আপোনাৰ অভ্যাস আৰু চৰিত্ৰ ভাল হ'ব, তেতিয়া আপুনি বেয়া কামসমূহৰ পৰা সদায় আঁতৰি থাকিব। আৰু যেতিয়া আপুনি বেয়া কামসমূহৰ পৰা সদায় আঁতৰি থাকিব, তেতিয়া আপুনি সেই বেয়া কামৰ পৰা হোৱা প্ৰভাৱসমূহৰ পৰাও সদায় বাচি থাকিব। আমাৰ মনত জন্ম হোৱা আটাইতকৈ ডাঙৰ প্ৰশ্নটোৱে হৈছে
যে সদায় ভাল মানুহৰ লগতেই বেয়া ঘটনাবোৰ কিয় ঘটে? তে চাওক, মানুহৰ জীৱনটো বহুত জটিল আৰু বহু বেছি ৰহস্যজনক। ইয়াৰ উত্তৰ পোৱাটো সহজ নহয়। মানুহৰ জীৱনত বহুতো কাৰকে প্ৰভাৱ পেলায়। নিজস্ব সিদ্ধান্ত, আন মানুহৰ সিদ্ধান্ত, সামাজিক পৰিস্থিতি, প্ৰাকৃতিক ঘটনা, সুযোগ আৰু পৰিৱেশ, বিভিন্ন ধৰণৰ কাৰকে আমাৰ মানুহৰ জীৱনটোৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে কাৰোবাৰ দুখ বা বিপদ দেখি এইটো কেতিয়াও ভাবিব নালাগে যে এয়া তেওঁৰ কৰ্মৰ ফল। এই কথাটো ভবাটো অনুচিত। ভগৱত গীতাত কৈছে যে তুমি কেৱল কৰ্ম কৰা, ফলৰ ইচ্ছা তুমি নকৰিবা। তে চাওক, আপুনি ভাল কাম কৰিলেই যে সকলো মানুহে আপোনাক প্ৰশংসা কৰিব বা আপোনাৰ লগতো ভাল কাম কৰিব, ইয়াৰ কোনো নিশ্চয়তা নাই। আপুনি ভাল কাম কৰিলে কোনোবাই আপোনাক বেয়াও পাব পাৰে বা আপোনাক কোনোবাই প্ৰশংসা নকৰিবও পাৰে। এইটো কোনো নিশ্চিত নহয়। অৰ্থাৎ আপুনি কৰা কৰ্মৰ বাহ্যিক ফল আপোনাৰ নিয়ন্ত্ৰণত নাই, কিন্তু আপোনাৰ নিয়ন্ত্ৰণত আপোনাৰ কৰ্ম আছে। আপুনি আপোনাৰ কৰ্মৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি আপুনি সঠিক কৰ্ম কৰিব পাৰে। এইটো আপোনাৰ হাতত আছে। ফলৰ অধিকাৰ আপোনাৰ হাতত নাথাকিলেও কিন্তু কৰ্ম কৰাৰ অধিকাৰ নিশ্চিতভাৱে আপোনাৰ হাতত আছে। আপুনি ভাল কৰ্ম কৰিলেও বাহিৰত ইয়াৰ ফল নাপালেও আপুনি আভ্যন্তৰীণ ফল পাব। আপোনাৰ চিন্তা, চৰিত্ৰ আৰু অভ্যাস সলনি হ'ব। আপোনাৰ মনত শান্তি পাব। আৰু এটা কথা, আপুনি কিবা এটা ভাল কাম কৰি বাহিৰা মানুহৰ প্ৰশংসা নাপালে বুলিয়েই কি আপুনি সেই ভাল কামটো কৰা এৰি দিব? আপুনি কি সেই ভাল কামটো কৰা বাদ দিব? তেনেকুৱা নিশ্চয় নহয়। যি মানুহে ভাল কাম বা সঠিক কাম কৰিব বিচাৰে, তেনে মানুহে বাহিৰা মানুহৰ কোনো প্ৰতিক্ৰিয়াৰ চিন্তা নকৰে। তেওঁ কেৱল নিজৰ আভ্যন্তৰীণ বিকাশৰ কথাহে চিন্তা কৰে। গতিকে ফল পাম বুলি কেতিয়াও কৰ্ম কৰিব নালাগে। ভাল কাম বা সঠিক কৰ্ম কৰাটো নিজৰ দায়িত্ব বুলি ভাবি কৰ্ম কৰিব লাগে। তে চাওক, ভাগ্য বা নিয়তিয়ে আপোনাক ক'ত থিয় কৰাইছে সেইটো আপোনাৰ হাতত নাই, কিন্তু তাৰ পাছত আপুনি কি কৰ্ম বাছি লৈছে সেইটো সম্পূৰ্ণ আপোনাৰ অধিকাৰত আছে।